ইতিমধ্যে আপোনাৰ হেৰি কি বুলি কয় চাউলখোৱা এৰিয়াতো মই দুটা ৰিকমেণ্ডেশ্যন ফটো আছে তাৰপিছতে এটা যে আপুনি ক'ৰবাত এটা জেগা এৰিয়াত গ'লে তাতে কেইটামান ফাৰ্মাচী সোমালে তাৰ পিছদিনৰ পৰা মানে বুকুটো ফুলাই পেলাই বেলেগে আৰু ফাৰ্মাচী কৰে চেম মানে ক'ব নোৱাৰে তেনেকুৱা কি হিচাপত তেওঁলোকৰ অফিচত আহিব তাৰপিছত আকৌ চলাব কি হৈছে? নমস্কাৰ, আমি আৰপুৰ ফালৰ পৰা আহিছোঁ। অল আছাম ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট ইউনিয়ন চমুকৈ আৰপুৰ। আমাৰ এইটো ফাৰ্মাচিষ্টৰ হয় এটা সংগঠন, অসমৰ ফাৰ্মাচিষ্ট হয় আমাৰ মাত মাতা এটা সংগঠন। আজি আমাৰ নলবাৰীৰ কিবাকিবি বিষয়ববীয়া লগতে মই কেন্দ্ৰীয় উপসভাপতি ডক্টৰ কৃষ্ণমালী আজি আমাৰ নলবাৰী ড্ৰাগছ ইনস্পেক্টৰৰ অফিচত আহিছোঁ। আমাৰ ফাৰ্মাচিষ্টৰ যিটো সমস্যা আৰু লগতে আমাৰ স্বাস্থ্যৰ লগত সমস্যা যিটো যে যধে মধে যে অবৈধভাৱে যিবিলাক ফাৰ্মাচী গঢ়ি উঠি আছে সেইবিলাক লৈ মানে আমাৰ ৰাইজৰ এইটো স্বাস্থ্যৰ যিটো সমস্যা দিনে দিনে বাঢ়ি গৈ আছে আৰু আমাৰ ফাৰ্মাচিষ্টৰো সমস্যা হৈ আছে। আৰু এই সমস্যাবোৰ কেৱল আমাৰ ৰাইজৰ নহয় আমাৰো হৈ আছে, কাৰণ আমিওতো ৰাইজৰ ভিতৰতে এজন সমাজৰ এজন মানুহ ফাৰ্মাচিষ্ট হয়। গতিকে আমি আমাৰ এই নলবাৰী ডিষ্ট্ৰিক্টৰ যে ড্ৰাগছ ইনস্পেক্টৰ তেখেতক আমি আজি লগ ধৰিলোঁ। আমাৰ বিষয়ববীয়াসকলে ক'লে, ময়ো ক'লোঁ, ধৰক যিবিলাক আমাৰ অবৈধ ফাৰ্মাচী হৈ আছে অবৈধ ফাৰ্মাচীবিলাক অতি সোনকালে বন্ধ কৰিব লাগে আৰু এই অবৈধ আৰু যিবিলাক ফাৰ্মাচী চলি আছে সেই ফাৰ্মাচিষ্টৰ জৰিয়তে ফাৰ্মাচীৰ এটা পৰিচালনা হ'ব লাগে। আৰু ৰাইজক আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে এই য'ত ফাৰ্মাচিষ্ট প্ৰেজেণ্ট থাকিব তাৰ পৰা আপোনালোকে এই ঔষধবিলাক ক্ৰয় কৰক। আৰু হোলচেল ফাৰ্মাচী য'ত কোনো যাতে এই আমাৰ ৰাইজে যাতে এই ৰিটেইল মেডিচিন ক্ৰয় নকৰে। আৰু হোলচেলৰ যিবিলাক আমাৰ ডিষ্ট্ৰিবিউটৰৰ মালিক আছে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে এই বেহাটো বন্ধ কৰক, এই ৰিটেইল বেহাটো বন্ধ কৰক। আপোনালোকে যিটো অথৰিটি লৈ আপোনালোকে লাইচেঞ্চ লৈ সেই অথৰিটিত আপোনালোকে কাম কৰক। আৰু আমি এই বিষয়ে আমি আজি আমাৰ ড্ৰাগছ ইনস্পেক্টৰ মহোদয়কো জনাইছোঁ যে কিবাগৰাকী আমাৰ নলবাৰী বৰক্ষেত্ৰী সমষ্টিৰো কিবা চকীগণে হোলচেল লাইচেঞ্চ কৰাৰ পিছতো কৰি আপোনাৰ ৰিটেইল বিক্ৰী কৰি আছে। সেই হিচাপে আমাৰ বিষয়ববীয়া তথা ৰাইজৰ পৰা আমি কিছু ইনফৰমেশ্যন পাই পেলাই কালেকশ্যন কৰি আমি আজি আমাৰ ড্ৰাগছ ইনস্পেক্টৰ মহোদয়ক দিছোঁ। তেখেতে আমাক আশ্বাস দিছে আৰু আমাক কৈছে যে আপোনালোকে চলিত এটা এভিডেঞ্চ লৈ আহক, ভিডিঅ'গ্ৰাফীত আমি ইনষ্টেণ্ট আমি এইটো একশ্যন ল'ম। এইখিনি মোৰ ক'বলগীয়া আছে। মই চুলতান মাহমুদ, আৰপুৰ নলবাৰী ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট। ইতিমধ্যে আমাৰ ডক্টৰ ৰুস্তম ডাঙৰীয়াই কৈছে কথাখিনি। বাকী মই মানে অলপ শ্বৰ্টকাট ক'ব বিচাৰিছোঁ যাতে আমি মানুহখিনিক অলপ সতৰ্ক হ'ব পাৰোঁ। মেডিচিন বুলি ক'লে মেডিচিনটো এটা ড্ৰাগছ বা পয়জন বুলি আমি জানো। ড্ৰাগছটো যেনেকৈ বেছি খালে বহুত বেয়া, এটা লিমিট মতে খাব লাগে। এটা অযোগ্য ব্যক্তিৰ পায় যাতে মেডিচিনটো তেওঁলোকে ক্ৰয় নকৰে, কাৰণ অযোগ্য ব্যক্তি এটা মেডিচিনৰ বিষয়ে ছাইড ইফেক্ট থাকে সেইটোও নাজানে। তো আমি আমাৰ আৰপুৰ ফালৰ পৰাই মানে চবকে এটা অনুৰোধ জনাইছোঁ যাতে এওঁলোকে জানি বুজি এটা হোলচেলৰ পৰাই মানে মেডিচিন বিক্ৰী নকৰে। আৰু যিমানখিনি আপোনাৰ হোলচেল বনাই ৰিটেইল কৰি আছে তেওঁলোকৰ ওপৰত আমি হয়তো কমপ্লেইন দিছোঁ, বেছি কেইজনমানৰ ওপৰত দিছোঁ আৰু বাকী আমি দিম বাৰু। আৰু যদি কোনোবাই যদি ভিডিঅ' ফুটেজ এটা দিব পাৰে যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।